হয়, সময় সমাগত অসমৰ খিলঞ্জীয়া জনগণ ঐক্যবদ্ধ হ'ব লাগে। কাৰণ আজি আমি দেখিবলৈ পাইছোঁ যে অসমৰে ভূমিত বসবাস কৰি, অসমৰে জলবায়ু সেৱন কৰি, অসমৰ মাটিতে বসবাস কৰা এচাম বহিৰাজ্যৰ পৰা প্ৰব্ৰজন হোৱা বহিৰাগত অনাখিলঞ্জীয়া বিহাৰী জনগোষ্ঠীৰ এচামে কাৰ্বি জনগোষ্ঠীক, অসমৰ ভূমিপুত্ৰ কাৰ্বি জনগোষ্ঠীক কাৰ্বি গ বেক বুলি যি ধ্বনি তেওঁলোকে ধ্বনিৰে যদি চিঞৰিলে, যি নেকি প্ৰতিবাদ কৰিছে কাৰ্বি জনগোষ্ঠীৰ বিৰুদ্ধে, চাইনিজ গ বেক বুলি কৈছে, চাইনিজ কাৰ্বি গ বেক বুলি কৈছে। ইয়াৰ পৰা আমি অনুমান কৰিব পাৰিছোঁ যে অসমৰ ভূমিপুত্ৰ খিলঞ্জীয়া জনগোষ্ঠী সংকটত, আমাৰ অস্তিত্ব আমি হেৰুৱাবলৈ গৈ আছোঁ। যদি এইখিনি সময়তেই যদি আমি সকলো খিলঞ্জীয়া জনগণ যদি আমি ঐক্যবদ্ধ হৈ সংগ্ৰাম নকৰোঁ, তেনেহ'লে অনাগত দিনত আমাৰ অস্তিত্ব সংকটত, আমি শেষ হৈ যাম। আৰু আজি কাৰ্বি আংলঙৰ ভূমিত বা অসমৰ ভূমিত কাৰ্বিসকল অসমৰ বাহিৰৰ নহয়, কাৰ্বি আংলংখন অসমৰ বাহিৰৰ নহয়। কিন্তু এই কথাটো এচাম অসমীয়াই কিয় বুজি নাপায়? নিজকে বৰ অসমীয়া বুলি টেটু ফালি চিঞৰা এচাম অসমীয়াই কিয় বুজি নাপায় এই বিষয়টো? কেইদিনমান আমি আগত দেখিলোঁ, যিটো বাতৰি যিটো প্ৰচাৰ কৰি আছে নিউজ 18, টাইম 8, এনেকুৱাকৈ কেইটামান মানে নিউজ চেনেলৰ সাংবাদিকবিলাক বা এংকৰবিলাক, তেওঁলোকৰ সেইখিনি নলেজ আছেনে নাই মই বুজি নাপাওঁ। তেওঁলোকে টেটু ফালে চিঞৰি ফুৰিছে একদম এংকৰ হিচাপে নিউজ চেনেলৰ জৰিয়তে যে কাৰ্বি আংলঙত কাৰ্বি আৰু অসমীয়াৰ যুদ্ধ হৈছে, কাৰ্বি আংলঙত কাৰ্বি আৰু অনা কাৰ্বিৰ যুদ্ধ হৈছে। যুদ্ধখন হৈছে অসমীয়া আৰু অনা অসমীয়াৰ মাজত। যুদ্ধখন হৈছে খিলঞ্জীয়া অস্তিত্ব ৰক্ষা কৰা এচাম প্ৰতিবাদকাৰী আৰু অনা খিলঞ্জীয়াৰ মাজত। কিন্তু সেইটোকে ৰহন সানি অসমত এটা মিছ প্ৰপগেণ্ডা মানে বিয়পাবলৈ যিটো চেষ্টা কৰিছে এই সাংবাদিকবিলাক, আপোনালোকক আমি সক্ৰিয় যোগদান কৰিছোঁ। প্ৰথমতে আপোনালোকে এই বিষয়টোৰ ওপৰত আপোনালোকে সঠিক জ্ঞান আপোনালোকে আহৰণ কৰক। কোনসকল কাৰ্বি, যিসকল কাৰ্বি আপোনালোকে মানে অসমীয়াৰ শত্ৰু সজাব গৈ আছে, সেইটো আমি কিন্তু সহ্য নকৰিম। এইটো আমাৰ স্পষ্ট কথা। আৰু আজি যদি হিংসাত্মক যদি ৰূপ লৈছে, ঘটনা যদি হিংসাত্মক ৰূপ লৈছে, ইয়াৰ সম্পূৰ্ণ জগৰীয়া হৈছে অসম চৰকাৰ আৰু কাৰ্বি স্বায়ত্তশাসিত পৰিষদ। 15 দিন ধৰি আমাৰ সংগ্ৰামী সতীৰ্থ লিপচং ৰংফা ডাঙৰীয়াৰ নেতৃত্বত 10 গৰাকীকৈ যুৱক যুৱতী, তেওঁলোকে 15 দিন ধৰি আহাৰ গ্ৰহণ নকৰাকৈ তাতে অনশনত তাতে বহিছে। কাৰ কাৰণে বহিছে? খিলঞ্জীয়া অস্তিত্ব ৰক্ষাৰ কাৰণে বহিছে। কাৰ্বি আংলঙৰ পিজিআৰ ভূমিত বসবাস কৰা অনা খিলঞ্জীয়াক উচ্ছেদ কৰিব দাবীৰে তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিলে। অনশনত বহি শেষ তেওঁলোকৰ মানে এইটো লাষ্ট ফাইট বুলি কৈছে তেওঁলোকে। 2 বছৰ 3 বছৰ ধৰি সংগ্ৰাম কৰাটো এইটো আছেই। তুলিৰাম ৰহন ডাঙৰীয়াৰ বাৰ্থডে দিনাখন যিটো নেকি ফায়াৰিং হ'ল, সেইটোতো আছেই। এইটো লাষ্ট ফাইট। 15 দিন ধৰি আহাৰ গ্ৰহণ কৰা নাই। আৰু তুলিৰাম ৰহন ডাঙৰীয়া, আপুনি এগৰাকী খিলঞ্জীয়া কাৰ্বি জনগোষ্ঠী, আপুনি ট্ৰাইবেল হয়, আপুনি ট্ৰাইবেল হিচাপে কাৰ্বি হিচাপে কাৰ্বিৰ সমস্যা যদি আপুনি বুজিব চেষ্টা কৰা নাই, খিলঞ্জীয়াৰ সমস্যা যদি আপুনি বুজিব চেষ্টা কৰা নাই, আমি ক'ম যে আপোনাৰ এই CM হোৱাৰ আপোনাৰ যোগ্যতা নাই। আপোনাৰ CM বনাইছে কোনে? কাৰ্বি আংলঙত বসবাস কৰা কাৰ্বি জনগণে, খিলঞ্জীয়া জনগণে আপোনাৰ CM বনাইছে। আৰু আপোনাৰ শ্লোগানে আছিলে জাতি মাতি ভেটি ৰক্ষাৰ শ্লোগান। ক'ত আপোনালোকে ৰক্ষা কৰিছে? খিলঞ্জীয়াৰ ভূমি আপোনালোকে ক'ত ৰক্ষা কৰিছে? আজি খিলঞ্জীয়াৰ ভূমিত অনা খিলঞ্জীয়া যি দপদপনি কাৰ নেতৃত্ব হৈছে? কাৰ শাসনকালত হৈছে? আপোনাৰ শাসনকালতে কাৰ্বি আংলঙতে কাৰ্বি ভূমিত বসবাস কৰা এচাম অনা খিলঞ্জীয়া কাৰ্বিকেই মানে মাৰধৰ কৰিছে। যাক আমি তিৱা জনগণে, কাৰ্বি আংলঙত বসবাস আমি তিৱা হওক, সৰু সৰু ক্ষুদ্ৰ যিবিলাক জনগোষ্ঠী আছে, কাৰ্বিসকল আমি বিগ ব্ৰাদাৰ হিচাপে আমি মানো। আমি তেওঁলোকৰ লগতে আমি সহযোগিতা আমি আগবঢ়াই আহিছোঁ। আমাৰ এই বিগ ব্ৰাদাৰ যাৰ জনসংখ্যা বেছি, আমাতকৈ জনসংখ্যা বেছি, তেওঁলোকেই যদি মাৰ খাবলগীয়া হৈছে অনা খিলঞ্জীয়াৰ হাতত, তেনে আমাৰ অৱস্থা কি হ'ব? আমাৰ অস্তিত্ব আৰু সংকটত। গতিকে এই বিষয়টো
মই ভাবোঁ অসম চৰকাৰে অতি শীঘ্ৰে এটা সমাধান সূত্ৰ আপোনালোকে উলিয়াব লাগে। অকল কাৰ্বি আংলঙে নহয়, অসমত বসবাস কৰা এই ট্ৰাইবেল বেলেণ্ড বুলি কথা আছে, 6 শিডিউল এৰিয়াৰ কথা আছে। এই 6 শিডিউল এৰিয়াত ট্ৰাইবেল বেলেণ্ড ব্লক এৰিয়াত বসবাস কৰা অনাথ খিলঞ্জীয়াত আপোনালোকে ধৰ্মৰ ভিত্তিত নহয়, ধৰ্মৰ ভিত্তিত আপোনালোকে চাব নালাগে। ধৰ্ম লাগিলে সি হিন্দুৱে হওক, সি মুছলিমেই হওক, অনাথ খিলঞ্জীয়া তেওঁলোকক আপোনালোকে উচ্ছেদ কৰিব লাগে। আৰু এই চকতে মই কাৰ্বিসকলক আমি ভয় নাখাবৰ কাৰণে আমি আহ্বান কৰিম। আমি আছোঁ আপোনালোকৰ লগত, আমি সহযোগিতা আগবঢ়াইছোঁ। অসমৰ প্ৰত্যেকটো খিলঞ্জীয়া জাতি জনগোষ্ঠীয়ে আপোনালোকক সহযোগিতা আগবঢ়াইছে। আৰু আমাৰ প্ৰিয় ছাত্ৰ সন্থাৰ আমাৰ স্পষ্ট কথা, এই সংগ্ৰামত আমি আপোনালোকৰ লগত তেতিয়াও আমি সহযোগিতা আগবঢ়াইছিলোঁ, এতিয়াও সহযোগিতা আমি আগবঢ়াই আছোঁ, আৰু ভৱিষ্যতলৈ আমি সহযোগিতা আগবঢ়াই যাম। সংগ্ৰাম অব্যাহতে আছে আৰু আমাৰ সংগ্ৰাম অব্যাহত থাকিব।